নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সদৌ অসম ভিত্তিত আয়োজন কৰা সফুৰা বৃত্তি পৰীক্ষাৰ চাৰ্টিফিকেটসমূহ বিতৰণ কৰিবলৈ মই পানীতোলালৈ গৈছিলোঁ আৰু পানীতোলাত গৈ প্ৰথমে মই ডিভাইন একাডেমী স্কুলত সোমালোঁ। এয়া চাৰিওফালৰ পৰিৱেশ এনেকুৱা ধৰণৰ। স্বত্বাধিকাৰী জয়া গগৈ বাইদেউক লগ ধৰিলোঁ আৰু তেখেতৰ হাতত মই তেওঁলোকৰ স্কুলৰ ষ্টুডেণ্টসকলে প্ৰাপ্ত হোৱা চাৰ্টিফিকেট তেওঁৰ হাতত মই অৰ্পণ কৰিলোঁ। তাৰ পৰা ওলাই আহি প্ৰথমে মই মহাশ্ৰোতা জাতীয় বিদ্যালয়ত সোমাইছোঁ। এয়া মহাশ্ৰোতা জাতীয় বিদ্যালয়ৰ পৰিৱেশ। কণ কণ ল'ৰা ছোৱালীসকল বাহিৰলৈ ওলাই আহিছে। তাৰ পাছত মই ভিতৰলৈ সোমাই গৈ মই স্কুলৰ স্বত্বাধিকাৰী লগ কৰিলোঁ আৰু তেখেতলোকৰ স্কুলৰ যি চাৰ্টিফিকেট আৰু মাননি মই তেখেতৰ হাতত তুলি ধৰিছোঁ, অৰ্পণ কৰিলোঁ। আৰু তাৰ পৰা ওলাই আহি লোণপুৰীয়া প্ৰাথমিক বিদ্যালয়লৈ ওলাই গ'লোঁ। লোণপুৰীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ হাতত মই তেওঁলোকৰ স্কুলৰ ষ্টুডেণ্টসকলে পোৱা চাৰ্টিফিকেট বিতৰণ কৰিলোঁ। তাৰ পৰা ওলাই আহি BB মেম'ৰিয়েল পাব্লিক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুললৈ আগবাঢ়ি গ'লোঁ আৰু এয়া চাৰিওফালৰ পৰিৱেশ আপোনালোকৰ আগত দাঙি ধৰিছোঁ। এয়া চাওকচোন কি সুন্দৰ পৰিৱেশ। চাৰিওফালে ফুলৰ আৰু ফুলনি ৰুই থৈছে, ফুল ফুলি আছে আৰু চাৰিওফালৰ পৰিৱেশ এনেধৰণৰ। প্ৰিন্সিপালৰ অনুপস্থিতিৰ বাবে মই BB মেম'ৰিয়েলৰ এগৰাকী টিচাৰ বৰ্ষা মেমৰ হাতত মই তেওঁলোকৰ স্কুলৰ চাৰ্টিফিকেট তেওঁৰ হাতত মই অৰ্পণ কৰিলোঁ আৰু ৰৌচন নন্দী নামৰ এজন ষ্টুডেণ্টৰ এটি মাননি জলপানী বৰ্ষা মেমৰ হাতত দাঙি ধৰিছোঁ আৰু তেখেতে এই উপহাৰ গ্ৰহণ কৰিছে। তাৰ পৰা ওলাই আহি মই ঘৰৰ ফালে আহিলোঁ, ঘৰৰ অভিমুখে।